পদৰে মূৰে ৰঞ্জিত হৈছিল। আজিৰ পৰা 100-150 বছৰ আগত এইখন স্থানত জন্ম লাভ কৰা এগৰাকী ক্ষণ জন্মা ব্যক্তি, যিগৰাকীক অসমবাসীয়ে শেৱালি কবি উপাধিৰে ভূষিত কৰিছিল, যিগৰাকীৰ জন্মস্থান বুলি আমি সকলোৱে গৌৰৱ কৰোঁ, তেনেকুৱা শেৱালি কবি ৰত্নকান্ত নতুন ৰূপ পাবলৈ সক্ষম হৈছে। আৰু আমিও খুব আনন্দেৰে সাত বিহুৰ লগতে বহাগ মাহতো আমি আনন্দ উৎসৱ আয়োজন কৰিবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰোঁ, য'ত নিহিত হৈ থাকে মৰম, য'ত নিহিত হৈ থাকে চেনেহ, য'ত নিহিত হৈ থাকে ভাতৃত্ববোধ, য'ত নিহিত হৈ থাকে সন্মানপূৰ্বক এক পৰিৱেশ, স্বাভিমান, য'ত নিহিত হৈ থাকে আত্মমৰ্যাদা। আৰু অন্যহাতে বিহুক যদি আমি বিহংগ